কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজহ বিভাগৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান মিছন বসুন্ধৰা 3.0 ৰূপায়ণৰ পূৰ্বে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অংশগ্ৰহণ কৰিছে ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মোহনেও। কৰ্মশালাত উপস্থিত থাকে ডিসি এডিসি ৰাজহ চক্ৰ বিষয়াসকল। জিলা পৰ্যায়ৰ সমস্যাসমূহ কৰ্মশালাত উত্থাপন কৰা হয়। ডিসিসকলে সেই সমস্যাসমূহ উত্থাপন কৰে। সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰে কেইবাখনো জিলাত। বানপানীৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাপনাৰ বাবে বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ জিলা হিচাপে বঁটা লাভ কৰিছে মৰিগাঁৱে। ঠিক একেধৰণে নলবাৰী জিলাই লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় শ্ৰেষ্ঠ। কাছাৰ জিলাই তৃতীয় শ্ৰেষ্ঠ, গোলাঘাট আৰু মাজুলীও তৃতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। মিছন বসুন্ধৰা 2 আমি প্ৰত্যাখ্যান কৰা বহুবোৰ আবেদন বন্দোবস্তিৰ যিটো আমাৰ মেট্ৰিক্স আছিল বা বন্দোবস্তিৰ যিটো আমাৰ মানদণ্ড আছিল তাৰ অন্তৰ্ভুক্ত হ'ব আৰু মিছন বসুন্ধৰা 2 বাদ পৰা বহু ব্যক্তি এই দুইটা সিদ্ধান্তৰ জৰিয়তে উপকৃত হ'ব। মই ৰাজহ বিভাগক অনুৰোধ কৰিম প্ৰটেক্টেড ক্লাছৰ মৰ্যাদা দি আমাৰ চৰকাৰী অধিসূচনা আমি যাতে 2 অক্টোবৰৰ আগতে ঘোষণা কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে গোৰ্খা আৰু আদিবাসী জনগোষ্ঠীক 3টা প্ৰজন্মৰ আওতাৰ পৰা বাহিৰত অনা অধিসূচনাখনো আমি দিব পাৰোঁ যাতে যথেষ্ট সংখ্যক লোক ইয়াৰ পৰা উপকৃত হ'ব পাৰে। মিছন বসুন্ধৰা 3 আমি কেনেকুৱা ধৰণৰ সেৱা আগবঢ়াম তাৰ বিষয়ে আমি ইতিমধ্যে বহুলভাৱে আলোচনা কৰিছোঁ। মই আগতে কৈ অহাৰ দৰে মিছন বসুন্ধৰা 2 নিষ্পত্তি নোহোৱা বা নিষ্পত্তি হোৱা পুনৰীক্ষণৰ প্ৰয়োজন হোৱা আটাইবোৰ আবেদন আমি মিছন বসুন্ধৰা 3 সময়ত আমি আকৌ এবাৰ পুনৰীক্ষণ কৰিম। দ্বিতীয়তে আমি মিছন বসুন্ধৰা 1 আৰু 2 ব্যক্তিগত লোকক নাগৰিকক আমি ইয়াৰ সুবিধা দিছিলোঁ, কিন্তু আমি সামাজিক সংস্থাবিলাকক মাটিৰ পট্টা আবেদন কৰাৰ সুবিধা 1 আৰু 2 সময়ত আমি দিয়া নাছিলোঁ। আমাৰ লক্ষ্য হ'ব যে কম প্ৰিমিয়ামত নামঘৰ, মন্দিৰ, বিভিন্ন ধৰণৰ সংঘ, অনুষ্ঠান, বিহু কমিটি, পূজা কমিটি, মৰিখালি, কবৰস্থান, বিভিন্ন ধৰণৰ মাটি যি ভোগ কৰি থকা হৈছে আৰু বিবাদৰ পৰা বাহিৰত সেই ধৰণৰ মাটিসমূহো আমি বন্দোবস্তি কৰিবলৈ আমি তৎকালীন ব্যৱস্থা হাতত ল'ম। শিক্ষানুষ্ঠানসমূহক আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিম। এটা ডাঙৰ কাম জিলা উপায়ুক্তসকলে এই সময়ছোৱাৰ ভিতৰত কৰিব পাৰে। বহুতো মহাবিদ্যালয় মোৰ ওচৰলৈ আহে যে ওচৰতে 10 বিঘা চৰকাৰী মাটি আছে। এই 10 বিঘা মাটি যদি মহাবিদ্যালয়খনক দিব পৰা যায় তাত এটা আমি ছোৱালী হোষ্টেল বনাব পাৰোঁ, এটা বয়জ হোষ্টেল বনাব পাৰোঁ। সাধাৰণ সময়ত বিভিন্ন কাৰণত এই ধৰণৰ আবেদনবিলাক আমি হাতত নলওঁ। মিছন বসুন্ধৰা 3 সময়ত শিক্ষানুষ্ঠানত বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অতিৰিক্ত ভূমি আবণ্টনৰ ব্যৱস্থাও আমি এটা সেৱা হিচাপে হাতত ল'ম। সাধাৰণতে বসুন্ধৰা মানে বহি থকা মাটিত পট্টা দিয়া, কিন্তু শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক অতিৰিক্ত ভূমি আবণ্টনৰ এটা সুবিধা প্ৰদান কৰাও এই মিছনটোৰ ভিতৰত আমি ল'ম। অন্যথা
ব্যক্তিগত আবেদনসমূহ নিষ্পত্তি কৰোঁতে প্ৰশাসন তন্ত্ৰই বহুত সময় লয়। আমি মিছন বসুন্ধৰা ৩ৰ সহায়ত অসমৰ শিক্ষা ব্যৱস্থাক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰিম। ভূদান আৰু গামদান দেৱোত্তৰৰ মাটি যিসমূহ এতিয়াও মানুহ বহি আছে, কিন্তু আমি তেওঁলোকৰ নামত আমি আবণ্টন দিব পৰা নাই। এই মাটিসমূহো আমি মিছন বসুন্ধৰা ৩ৰ সময়ত আমি আবণ্টন দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।